যে গলিফল ফার্স্ট অন টাইম ইট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগত কোনে প্ৰবঞ্চনা প্ৰতাৰণা কৰিলে কোনে হত্যা কৰিলে সকলো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে এসআইটিৰ ভয়ংকৰ প্ৰতিবেদন পাই সকলো আচৰিত হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত শেখৰ জ্যোতি আৰু সন্দীপনৰ শাস্তি কি হ'ব শ্যামকানু সিদ্ধাৰ্থ অমৃতপ্ৰভা আৰু শেখৰৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে আনফালে জুবিন গাৰ্গৰ ভাতৃ সন্দীপনৰ কি হ'ব সন্দীপনৰো হ'ব পাৰে যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড এই মুহূৰ্ত দেখাৰ চেষ্টা কৰিছো যে গলিফল ফাৰ্স্ট অন টাইম ইট সাৰ্চিতক লৈ আহি গ'ল ডাঙৰ খবৰ অৱশেষত অসমবাসীয়ে বিচাৰি থকা সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিছে অসমবাসীয়ে জুবিন গাৰ্গৰ ঘটনাক লৈ সকলো তথ্য বা সকলো ৰহস্য ইতিমধ্যে ফাদিল হৈছে চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত শেখৰৰ হ'ব পাৰে কঠোৰৰ পৰা কঠোৰ শাস্তি কি শাস্তি হোৱাটো বিচাৰে এই সকল লোকৰ আপুনিও জনাব পাৰিব কমেন্ট কৰি শ্যামকানু মহন্ত সিদ্ধাৰ্থ অমৃতপ্ৰভা শেখৰৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে হত্যাকাণ্ডৰ অভিযোগত চাৰ্জশিট দাখিল কৰা হৈছে চাৰি এই অভিযুক্তৰ বিৰুদ্ধে জুবিন গাৰ্গক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু এই ধাৰাত দোষী সাব্যস্ত হ'লে দণ্ডিত হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে জুবিন গাৰ্গৰ লগত সংঘটিত কৰিলে অতি ভয়ংকৰ ঘটনা সন্দীপন গাৰ্গ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে এই ধাৰাত দোষী সাব্যস্ত হ'লে সন্দীপনৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড সন্দীপন গাৰ্গ হৈছে জুবিন গাৰ্গৰ ভাতৃ আৰু দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে বিএনএছৰ 316 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে জুবিন গাৰ্গৰ লগত প্ৰবঞ্চনা প্ৰতাৰণা কৰিছিল আৰু এই ধাৰাত দোষী সাব্যস্ত হ'লেও যাৱজ্জীৱন কাৰাদণ্ড হ'ব এই দুই দেহৰক্ষীৰ বিশ্বাস ভংগ কৰাৰ অভিযোগ প্ৰয়োগ বিএনএছৰ এই সিবিটিত জুবিন গাৰ্গৰ লগত অতি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে আৰু যাক জুবিন গাৰ্গে বিশ্বাস কৰিছিল চাৰ্জশিট দাখিল কৰাৰ পিছতে বিস্ফোৰক মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে যাক জুবিন গাৰ্গে ভাল পাইছিল বিশ্বাস কৰিছিল জুবিন গাৰ্গৰ আত্মীয় আছিল সেই সকল লোকে জুবিন গাৰ্গক হত্যা কৰিলে চাওক এয়া হৈছে সন্দীপন গাৰ্গ আছিল জুবিন গাৰ্গৰ ভাতৃ জুবিন গাৰ্গৰ ভাতৃয়ে জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰৰ লগত জড়িত থকাৰ ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে আৰু যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে সন্দীপন গাৰ্গৰ সন্দীপন আছিল জুবিন গাৰ্গৰ ভাতৃ বুলি পৰিচয় দিছিল বহু সময়ত সন্দীপন গাৰ্গে আনফালে শ্যামকানু মহন্তৰ সকলো সময়তে জুবিন গাৰ্গক আচলতে ব্যৱহাৰ কৰিছিল বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যে টকাৰ বাবে এতিয়া একাংশই জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল হত্যাকাণ্ডত যেহেতু নাম সাঙুৰ খাইছে চাৰি অভিযুক্ত যাক জুবিন গাৰ্গে ভাল পাইছিল যাক জুবিন গাৰ্গে মৰম কৰিছিল যাৰ লগত জুবিন গাৰ্গে সময় পাৰ কৰিছিল যাক বিশ্বাস কৰিছিল সেই কেইগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে চাৰি অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্ত আৰু শেখৰৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে আৰু হত্যাকাণ্ডৰ অভিযোগত চাৰ্জশিট দাখিল কৰা হৈছে এই চাৰি অভিযুক্তৰ বিৰুদ্ধে আৰু এই ধাৰাত দোষী সাব্যস্ত হ'লে দণ্ডিত হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা আৰু শেখৰ মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে আৰু যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে হয়তো যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে শ্যামকানু সিদ্ধাৰ্থ অমৃতপ্ৰভা আৰু শেখৰৰ আনফালে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ বুলি পৰিচয় দিয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে আৰু জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ এই ধাৰাত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব সন্দীপন গাৰ্গৰ আৰু দুই দেহৰক্ষী যাক জুবিন গাৰ্গে প্ৰতি সময়তে সহায় কৰিছিল মৰম কৰিছিল এয়া চাওক পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্য আছিল জুবিন গাৰ্গৰ দেহৰক্ষী আৰু পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৈশ্যৰ বিৰুদ্ধে বিএনএছৰ 316 ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে আৰু এই দুখত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিশ্বাস ভংগ কৰাৰ অভিযোগ প্ৰয়োগ কৰা হৈছে এই বিএনএছৰ এই সিবিটিত বিশ্বাস ভংগ কৰিলে জুবিন গাৰ্গক প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে এই দুই দেহৰক্ষীয়ে যাক জুবিন গাৰ্গে বিশ্বাস কৰিছিল যাক জুবিন গাৰ্গে আত্মীয় বুলি ভাবিছিল সেই সকল লোকে জুবিন গাৰ্গৰ লগত এনে ঘটনা সংঘটিত কৰিলে বা জুবিন গাৰ্গক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিলে যাক জুবিন গাৰ্গে ভাল পাইছিল প্ৰতি সময়তে লগত আছিল মৰম কৰিছিল সেই সকল লোকে জুবিন গাৰ্গৰ লগত
এনে ভয়াবহ ঘটনা সংঘটিত কৰিলে বা জুবিন গাৰ্গক হত্যা কৰাৰ দৰে ঘটনা কৰিলে চাওক সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ আছিল জুবিন গাৰ্গৰ ভাতৃ বুলি পৰিচয় দিয়া সন্দীপন গাৰ্গে এই জঘন্য ঘটনাৰ লগত জড়িত হৈ পৰিল বা জুবিন গাৰ্গক হত্যা কৰাৰ দৰে ইমান এটা ডাঙৰ ঘটনা সংঘটিত কৰিব পাৰিলে বা জড়িত হৈ পৰিল মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আজি SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে 103 BNS-ৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখিয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিবিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিবিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে লগতে ফাইনৰ বিধানো আছে এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে সেকশন 105 অফ দ্য BNS culpable homicide not amounting to murder এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে আৰু দুজন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে এই PSO দুজনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো সেকশন 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় BNSS-ত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে ইন্টেনশন অফ দ্য লেজিসলেচাৰ ওয়াজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনে ধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰাইল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰসিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিবিষ্ট হৈ আছে চক যিহেতু এই চাৰ্জশ্বিটখন অতি বৃহৎকায় ইয়াত নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয় নাগৰিকে চাৰ্জশ্বিটৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিব পাৰাততো কোনো বাধা থাকিব নোৱাৰে খালি বিধান আছে যি বিধানৰ জৰিয়তে এই চাৰ্জশ্বিটৰ কপি ব্যক্তিয়ে বিচাৰিলে তেওঁক দিব পৰা যায় নে নাযায় তাৰ প্ৰতিলিপি এই বিধানত লিপিবদ্ধ আকাৰত আছে গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ তাত লিপিবদ্ধ আকাৰত আছে যে এজন ব্যক্তি তেওঁ যদি এই গোচৰটোৰ লগত কোনো সম্পৰ্কই নাই তেনেহ'লে তেওঁক কপি দিয়াৰ পৰা যি জুডিচিয়েল অফিচাৰৰ এখতিয়াৰৰ ভিতৰত এই কপি দিয়াৰ দায়িত্বটো আছে বা তেওঁ তাৰ তত্ত্বাৱধান কৰে সাধাৰণতে এনে ব্যক্তিক কপি দিয়াৰ পৰা বাৰণ কৰা হয় কিন্তু এনে ব্যক্তিও কপি পাব পাৰে যদিহে তেওঁ গুড কজ বুলি গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত লিপিবদ্ধ আকাৰত আছে এজন ষ্ট্ৰেঞ্জাৰে যদি কপি বিচাৰে যদি তেওঁ গুড কজ দিব পাৰে তেওঁক উইথ জুডিচিয়েল এপ্লিকেশ্যন অফ মাইণ্ড এই কৰ্তৃত্বশীল বিষয়া জুডিচিয়েল অফিচাৰজনে যাৰ তত্ত্বাৱধানত কপি দিয়া নিদিয়াৰ বিষয়বস্তুটো তেওঁৰ ওপৰত নিৰ্ভৰশীল হয় যিজন ব্যক্তিৰ ওপৰত তেখেতে কপি দিবলৈ বাধ্য হ'ব যদিহে গুড কজ তেনে ব্যক্তিয়ে ষ্ট্ৰেঞ্জাৰ টু দ্য প্ৰসিকিউশ্যন এই বিশেষ গোচৰটোৰ লগত যদি কোনো মানে যোগসূত্ৰ নাই তেনে ব্যক্তিয়ে বিচাৰিলেও যদি গুড কজ দিব পাৰে পোৱাৰ সম্ভাৱনা আছে ইমানেই ধন্যবাদ আজি SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে
আৰু তেখেতৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা, অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, culpable homicide not amounting